কেতিয়াবা ৰাতিপুৱাৰে পৰা জলজীৱন মিছনৰ পানীয়ে খাই থাকোঁ। কত একাৰ্ডাৰ লগাই ল'ব দেই, নহ'লে কেতিয়াবাতো বেয়া শুনি। আৰু একো নোখোৱাকৈ ঘৰৰ পৰা ওলাই যাওঁ। গাড়ীয়ে যেনেকৈ হৰ্ণ দিয়ে, ঘড়ীয়ে তেনেকৈ সময় দিয়ে। আৰু এই হৰ্ণটো দিছে মোৰ পেটটোই। 12 ঘণ্টীয়া ঘড়ীত 12 নাবজাওঁতেই মোৰ পেটত 12 বাজি গৈছে। সেয়ে মই ৰান্ধনীঘৰ বিচাৰি নাথাকি বৰঘৰতে সোমাই গ'লোঁ, নিজকে আজি এসাঁজ খুৱাম বুলি। সানি পিটিকি কুলি কেতেকী খাওঁ তাড়াতাড়ি। এনেও মোৰ আগত ভাত পৰিলে মোৰ দেহত 101টা ভোকাতুৰ ঘোঁৰা জাগ্ৰত হৈ যায়। এবাৰ ভাবকচোন, যদি ফুড ব্লগাৰবোৰ কবি হৈ যায়, তেতিয়াহ'লে থাম্বনেইলবোৰ কেনেকুৱা হ'ব আৰু এক্সপ্ৰেছনবোৰ কেনেকুৱা হ'ব। ঐ চিলি চিকেন, এবাৰ পেটত সোমাই চাবা নেকি? হোটেলৰ টেবুলত আমি 2 খুন্দা খাম, জিভাৰ পৰা সৰি পৰিব পানী এটোপ এটোপ কৰি। তাৰ পিছত এপিচ এপিচকৈ তুলি ল'ম, তাৰ পিছত চোবাম। বাহ কি মস্তি! চালা লোকেল চিকেনৰ দৰে কিয় নহয় ব্ৰইলাৰবোৰ? আৰু হয়তো কবিয়ে ক'ব, বেঙেনা খাইছা? নাই খোৱা, কেতিয়াও খোৱা নাই, ময়ো খোৱা নাই। যা নহওক, অকণমান ধেমালি কৰিলোঁ, এতিয়া মই খাওঁ।